নমস্কাৰ বন্ধুসকল, মোৰ নাম জ্যোতি শৰ্মা। আজি আপোনালোকৰ ওচৰত আজি প্ৰকাশিত অসম ষ্টেট কোটাৰ যিটো ফাৰ্ষ্ট প্ৰভিজনেল সিলেকশ্যন লিষ্ট ফাৰ্ষ্ট ৰাউণ্ডৰ তাৰ বিষয়ে কিছু কথা ক'বলৈ আজি ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু অহা দুদিন তিনিদিনৰ ভিতৰত মই আপোনালোকৰ ওচৰত ছেকেণ্ড ৰাউণ্ডত প্ৰবেবিলিটি কাট অফ কিমান যাব পাৰে তাৰ বিষয়ে মই কিছু কথা অৱগত কৰাম। তো আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এয়া আপোনালোকে দেখিছে অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ডিএমই অফিচাৰ অফিচ অফ দি ডাইৰেক্টৰেট অফ মেডিকেল এছ'চিয়েশ্যন আছাম প্ৰভিজনেল সিলেকশ্যন লিষ্ট অফ কেণ্ডিডেটছ ৰাউণ্ড 1 ফৰ আছাম ষ্টেট কোটা। তো ইয়াতে মই আপোনালোকক ইয়াত দেখাব খুজিছোঁ যে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে লাষ্ট যিটো মাৰ্ক আপোনাৰ ফাৰ্ষ্ট ৰাউণ্ডৰ কাৰণে কিমান গৈছে। ইয়াত আপোনালোকে একদম ধুনীয়াকৈ মই আপোনালোকক দেখুৱাই দিছোঁ। স্ক'ৰ 619, ৰিভাইজ ষ্টেট ৰেংক 609 আৰু আপোনালোকৰ ইয়াত কোটা হৈছে আনৰিজাৰ্ভ কোটা আৰু আপোনাৰ ইয়াত পাইছে তিনিচুকীয়া মেডিকেল কলেজ। ইয়াত কোনো সাব কেটেগৰী নাই। মই আপোনালোকক আগতে কৈছিলোঁ এইবাৰ তিনিচুকীয়া মেডিকেল কলেজত নতুনকৈ 100টা চিট দিয়া গৈছে। তাৰ কাৰণে মই আপোনালোকক ভিডিঅ'টো আগতে কৈছিলোঁ আৰু তাৰ এইখন লিষ্টৰ ভিত্তিত মই আপোনালোকক ইয়াতে এতিয়া ক'বলৈ গৈ আছোঁ এইবাৰ টোটেল কিমান গৈছে গোটেইকেইটা কেটেগৰীতে, অকল আনৰিজাৰ্ভ বুলি নহয়, OBC SC ST। তো ইয়াত আপোনালোকে চাব পাৰে আনৰিজাৰ্ভৰ কাৰণে গৈছে 619, ৰেংক হৈছে 609 ষ্টেট ৰেংক। মই ইয়াত ষ্টেট ৰেংকটো লিখা নাই, আপোনালোকে ষ্টেট ৰেংকটো তাত চেক কৰি ল'ব পাৰে। EWS কেটেগৰীৰ কাৰণে গৈছে আপোনাৰ 616। তাৰপিছতে OBC NCL কেটেগৰীৰ কাৰণে গৈছে আপোনাৰ 511। তাৰপিছতে SC কেটেগৰীৰ কাৰণে গৈছে আপোনাৰ 512 আৰু ST প্লেইন কেটেগৰীৰ কাৰণে গৈছে আপোনাৰ 453। ST হিলছৰ কাৰণে গৈছে আপোনাৰ 371 আৰু আপোনাৰ গভৰ্ণমেণ্ট ইনষ্টিটিউট এইবাৰ যিটো আপোনাৰ নতুনকৈ অসম চৰকাৰে উলিয়াই দিছিলে 5% ৰিজাৰ্ভেশ্যন ফৰ ষ্টুডেণ্ট ষ্টাডিং ইন গভৰ্ণমেণ্ট স্কুল, তাৰ কাৰণে আপোনাৰ হৈছে 498। এইটো হৈ গৈছে আপোনাৰ আছাম ষ্টেট কাউন্সিলিং ফাৰ্ষ্ট ৰাউণ্ড প্ৰভিজনেল সিলেকশ্যন লিষ্ট যিটো আজি প্ৰকাশিত হৈছে ডিএমই দ্বাৰা। তাৰ আপোনাৰ ফাইনেল ৰিজাল্ট লাষ্ট এইটো মাৰ্কছ আপোনাৰ যিমানলৈকে এজন ষ্টুডেণ্টে পাইছে ফাৰ্ষ্ট ৰাউণ্ডত। চ' ধন্যবাদ। মই আৰু 2-3 দিনৰ ভিতৰত আপোনালোকক ডিটেইল এনালাইচিছটো দিম ছেকেণ্ড ৰাউণ্ডত কিমান হ'ব পাৰে। নমস্কাৰ।